নমস্কাৰ। আজি মই এডভান্টেজ আছাম 2.0 সম্পৰ্কে দুটামান কথা ক'বলৈ ওলাইছোঁ যে চৰকাৰে দাবী কৰিছে যে এডভান্টেজ আছাম 2.0 ফলত অসমত বহুতো বিনিয়োগকাৰীয়ে বিনিয়োগ কৰিবলৈ ওলাই আহিছে। বহুতো হাজাৰ হাজাৰ কোটি টকা বিনিয়োগ কৰিছে, যাৰ ফলত অসমৰ ঔদ্যোগিক দিশটোৱে এক নতুন ৰূপ পাব। অসমৰ অৰ্থনৈতিক ভেটি সবল হ'ব। অসমৰ নিবনুৱা সমস্যা হ্ৰাস পাব। অৰ্থাৎ অসমখনে এক ধনাত্মক দিশত আৰোহণ কৰিবলৈ গৈ আছে। যদি এই কথাবোৰ সঁচাকৈ প্ৰকৃত অৰ্থত বাস্তৱায়িত হয়, তেন্তে চৰকাৰৰ ওচৰত আমি সদায় চিৰকৃতজ্ঞ হৈ ৰ'ম আৰু চৰকাৰখনক তাৰ বাবে ধন্যবাদ জনাইছোঁ। কিন্তু আমাৰ মূল দাবীটো বা মূল উদ্দেশ্যটো হৈছে যে যিবোৰ উদ্যোগ গঢ় লৈ উঠিব, সেই উদ্যোগসমূহত একেবাৰে উচ্চৰ পৰা সৰ্বনিম্ন পদটোলৈ আমাৰ অসমীয়া ল'ৰা ছোৱালীক তাত নিয়োগ কৰিব লাগিব। কেৱল মাত্ৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদকেইটাত আমাৰ অসমীয়া ল'ৰা ছোৱালীক নিয়োগ কৰিলে নহ'ব। যদি উচ্চ পদকেইটাত যদি বাহিৰৰ পৰা বহিৰাগতক নিয়োগ কৰা হয়, তেন্তে তেওঁলোকে বেল বজোৱাৰ লগে লগে আমাৰ এই অসমীয়া ল'ৰা ছোৱালীকেইটাই গৈ কিনে বাবুজী বা মে আই কাম ইন ছাৰ বুলি সম্বোধন কৰি পানীৰ গ্লাছটো নি দিব লাগিব, চাহ কাপ নি দিব লাগিব, টেবুলখন চফা কৰি দিব লাগিব বা এখন টেবুলৰ পৰা আন এখন টেবুললৈ অনা নিয়া কৰিব লাগিব, যিটো আমাৰ বাবে মংগলদায়ক নহ'ব। গতিকে চৰকাৰক দাবী জনাইছোঁ, ইয়াত মুকলি হ'বলগীয়া প্ৰত্যেকটো পদতে যাতে উচ্চৰ পৰা একেবাৰে সৰ্বনিম্ন পদটোলৈকে আমাৰ অসমীয়া ল'ৰা ছোৱালীক তাত নিয়োগ কৰে। কাৰণ কিয়নো আমাৰ অসমীয়া ল'ৰা ছোৱালীৰ বৰ্তমান সময়ত প্ৰতিভাৰ অভাৱ নাই। কাৰণ কিয়নো আমাৰ অসমীয়া ল'ৰা ছোৱালীখিনি এতিয়া বিভিন্ন ক্ষেত্ৰত বিভিন্ন দিশত অৰিহণা যোগাই আহিছে, নেতৃত্ব দি আহিছে, তেওঁলোকৰ অৰিহণা আছে। গতিকে আমাৰ অসমীয়া ল'ৰা ছোৱালীখিনিক নিয়োগ কৰি কিনে তেওঁলোকক অৰ্থনৈতিক সুৰক্ষা প্ৰদান কৰিবৰ বাবে চৰকাৰক দাবী জনালোঁ। ধন্যবাদ।